নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে নিশ্চয় আপোনালোক সকলো। আমি আছোঁ ফ্ৰেণ্ডছ, এয়া কামৰ পৰা আহি এইখিনিতে বহি আছোঁ। আৰু আজি বহুত গৰম পৰিছে নহয়নে ফ্ৰেণ্ডছ? বহুত গৰম পৰিছে আজি 2-3 দিনমান, আৰু 2 এদিনলৈ বৰষুণ নহয় হেনো। 2-3 দিনৰ পিছৰ পৰা বৰষুণ হ'ব। আৰু গৰমত আহি এইখিনিতে বহি আছোঁ। চাহ খালোঁ, ভাতো খালোঁ। যিহেতু এতিয়া 9:20 হৈছে, 9:25। ফ্ৰেণ্ডছ, আপোনালোকেও চাগে খোৱা বোৱা কৰি আছে। আচলতে এইটো এটা সম্পূৰ্ণ ঘৰুৱা ভিডিঅ' হৈ আজি বনাইছোঁ ফ্ৰেণ্ডছ। ইয়াৰ পৰা হয়তো আপোনালোকৰ শিকিব লগা একো নাথাকিবও পাৰে, আৰু সেয়ে মন গ'লে চাব, মন নগ'লে নাচালেও একো আপত্তি নকৰোঁ। আচলতে জীৱনটোৰ কিছুমান মুহূৰ্ত ধৰি ৰাখিবলৈ মন যায় কেতিয়াবা। জীৱনটোৰ প্ৰতিটো খোজ, প্ৰতিটো সময়কে আচলতে ধৰি ৰাখিবলৈ মন যায়। জীৱনৰ ডায়েৰীত, জীৱনৰ আত্মজীৱনীত লিপিবদ্ধ কৰি যাবলৈ মন যায়। কিন্তু তেনে একো উল্লেখনীয় কৃতিত্ব লৈ নাহিলোঁ চাগে আমি। সেইকাৰণে এতিয়া সেইবোৰ লিখিব পৰা নাই, কৰিব পৰা নাই। দিনটো কৰ্মব্যস্ততাৰ মাজতে পাৰ হৈ যায়, আৰু আহি দুখে ভাগৰে জিৰণি লওঁতে সময়টো গুচি যায়। তথাপিতো ফ্ৰেণ্ডছ, এনেকুৱা অনুভৱ হয় যেন জীৱনটোত বহুত কিবা কিছুমান কৰিম, বহুত কিবা কিছুমান সাফল্য কঢ়িয়াই আনিম সকলোৰে বাবে। কিবা যেন মহৎ ডাঙৰ কিবা এটা যেন কৰিম, মহৎ উদ্দেশ্য এটা যেন জীৱনত লৈ আগবাঢ়ি যাম, তেনেকুৱা অনুভৱ হয়। কিন্তু হ'লেও ফ্ৰেণ্ডছ, সময় সুবিধা নহয়, আৰু সেয়ে হ'লোগৈ এটা বিগ জিৰ', এটা বিৰাট ডাঙৰ জিৰ' হ'লোগৈ ফ্ৰেণ্ডছ। হ'লেও জিৰ' বুলিয়ে ধৰি লৈছোঁ। জিৰ' বুলিয়ে এটা ভিডিঅ' কৰিছোঁ, এটা ডাঙৰ বিগ জিৰ'। আচলতে বিগ জিৰ'ৰ ভিডিঅ' কৰি আছোঁ এতিয়া। যিহেতু এইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ হয়তো শিকিব লগা একো নাথাকিবও পাৰে, আৰু মোৰো যে কিবা শিকিব লগা হৈছে তেনেকুৱা নহয়। মাত্ৰ অকণমান ভাগৰ যুগৰৰ পৰা আহি এইখিনিতে বহি আছোঁ, অকণমান টাইম পাছ। আপোনালোকেও চাগে, আচলতে ফ্ৰেণ্ডছ কি জানেনে, আপোনালোকলৈ আমি ভিডিঅ' পঠাওঁ, আপোনালোকে আমালৈ কমেণ্ট কৰিব, জনাবচোন কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল লাগে। আপোনালোকৰ মনৰ কথাবোৰ আমালৈ শ্বেয়াৰ কৰিব, খুব ভাল লাগে, বহুত ভাল লাগে মনৰ কথাবোৰ জানিব পাৰিলে। আচলতে পৃথিৱীখনত এতিয়া ব্যস্ততা, খুব ব্যস্ততা। মানুহ মাত্ৰেই সকলো ব্যস্ত, খুব বহুত ব্যস্ত। আচলতে কাৰো ওপৰত কোনো আচলতে কি হয়, আচলতে ফ্ৰেণ্ডছ গম পাইছে, ব্যস্ততাখিনি আচলতে ইমানেই বাঢ়ি গৈছে যে মানুহে মানুহৰ প্ৰতি অকণমান ভাবিবলৈ, কিবা এটা কৰিবলৈ সময় আহৰি নোহোৱা হৈছে, সময় নোহোৱা হৈছে। আৰু হ'লেও ফ্ৰেণ্ডছ, তাৰ মাজতো জানো আমি আমাৰ এখন আপোন পৃথিৱী আমি বাছি ল'ব নোৱাৰোঁ? আমাৰ জানো বন্ধুত্ববোৰ আমি চিৰস্থায়ী কৰিব নোৱাৰোঁ? নিশ্চয় পাৰিম, নহয়নে ফ্ৰেণ্ডছ? আমি কিছুমান বস্তু টকাৰেও কিনিব নোৱাৰোঁ, কিছুমান বস্তু আজৰিও আনিব নোৱাৰোঁ কাৰো পৰা। কিন্তু কিছুমান বস্তু আমি বিচাৰিলে পাব পাৰোঁ, আৰু সেইখিনি হৈছে মৰম স্নেহ। ফ্ৰেণ্ডছ, আমি আপোনালোকৰ পৰা সেইখিনিয়ে বিচাৰোঁ, আৰু আমালৈ আপোনালোকলৈ বহুত মৰম চেনেহ আছে, বহুত সঁহাৰি আছে। আপোনালোকে যি কৰি আছে তাতেই আমাৰ শুভেচ্ছা জনাইছোঁ। আৰু ফ্ৰেণ্ডছ, এতিয়া নিশ্চয় আপোনালোকে খোৱা বোৱা কৰিলে, ৰাতি 9:15 হৈ গ'ল, আৰু এতিয়া আমিও খোৱা বোৱা কৰি এইখিনিতে বহি আছোঁ ফ্ৰেণ্ডছ। এইটো ঘূৰি যাওক, 9:30 হ'ল। নিশ্চয় এতিয়া আপোনালোকেও বেডৰুমলৈ যাব হ'ল চাগে, আমিও বেডৰুমলৈ যাব হৈছে লাহে লাহে ফ্ৰেণ্ডছ। আপোনালোকৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিবচোন। আমি আপোনালোকলৈ একো গুৰুত্বপূৰ্ণ, একো শিকিবলগীয়া ভিডিঅ' নহ'লেও আমাৰ মনৰ কথাবোৰকে শ্বেয়াৰ কৰি এই ভিডিঅ'টো পঠালোঁ আপোনালোকলৈ, এটা ঘৰুৱা ভিডিঅ'। কেনেধৰণৰ পালে লাইক কমেণ্ট কৰি জনাব। থেংক ইউ।
গুড নাইট।